মা ক'ৰবালৈ ওলাই গ'ল যেন পাওঁ। এওঁ ঘৰত নাই। এইখিনি সময়তে মই অকণমান পঢ়ি লওঁ। মা ক'লৈ গৈছে গম পোৱা হয় অকণমান নিশ্চিন্ত মনে পঢ়িব পাৰিলোঁ হয়। এতিয়া আকৌ ভয় এটা বুকুত লাগি থাকে নহয়, ঘপককৈ যদি আহি পায়। বোৱাৰী, এইবোৰ মই কি দেখিছোঁ? এনেকৈ 2-3খন কিতাপ মেলি বহি আছে যে, কাম বন নোহোৱা হ'ল নেকি তোমাৰ? নহয় মানে মা, মই এনেই অকণমান। তোমাক মই আজিকালি প্ৰায় এনেকৈ দেখি থাকোঁ। ঘৰৰ কাম বনত মন দিয়া বুজিছা। এতিয়া বোৱাৰী হ'লা নহয়, এতিয়া পঢ়া শুনা কৰি থকা সময় নাই আৰু। এতিয়া ঘৰখন কেনেকৈ ধৰি ৰাখিব লাগে, কেনেকৈ চলাব লাগে, সেইবোৰ কথাহে শিকিব লাগে। মা, কি হৈছে? বাহিৰৰ পৰা শুনিলোঁ তুমি বহুত গালি পাৰি আছা যে এওঁ কি কৰিলেনো? ঘৰটোত ঘৈণীয়ে কি কৰিছে কি নকৰিছে তই কিয় একো চকু কাণ নিদিয়? চাচোন, ঘৰৰ কাম বনবোৰ চব আশা এৰি কিতাপ লৈ বহি আছে। বাপেকৰ ঘৰত পঢ়ি গা নাহিল, এতিয়া আকৌ মোৰ ঘৰখনতো পঢ়ি দেখাবলৈ আহিছে। বোৱাৰী মানুহে সদায় ঘৰৰ কাম কৰিলেহে খুৱায়, পঢ়া শুনা কৰিলে নোখুৱায়। অঁ মা, হয় দিয়া, তুমি ঠিকেই কৈছা। ৰাধা, মই তোমাক মানা কৰিছিলোঁ ন, এইবোৰ কিতাপ বহি ল'বলৈ, পঢ়া শুনা কৰিবলৈ মানা কৰিছিলোঁ ন। তাৰ পাছতো তুমি এনেকৈ কিতাপ বহীত কিয় ব্যস্ত হৈ থাকা? এতিয়া তোমাৰ পঢ়া শুনাৰ সময় নহয় বুজিছা। পঢ়া শুনাৰ সময় গ'ল, তোমাৰ দেউতাৰ ঘৰতে গ'ল। এতিয়া তুমি ঘৰৰ কাম বনবোৰ কৰা, ঘৰৰ কামত মন দিয়া। যেতিয়া সুবিধা পোৱা তেতিয়া কেৱল কিতাপ লৈ বহি যোৱা ন। এতিয়া এনেকৈ কিয় চাই আছা? যোৱা ভিতৰলৈ যোৱা, কিতাপ বহীবোৰ লৈ যোৱা, এইবোৰ সকলো দলি মাৰি পেলাই দিয়াগৈ। বাবা, আজি বুলিয়ে নহয় বুজিছ, এইজনীয়ে সুবিধা পালে কিতাপখন লৈ বহি থাকে। মই ক'ৰবালৈ যোৱা চাইহে থাকে, লুটুককে কিতাপ লৈ বহিয়ে যায়। যিটো দেখিছো এই কেনেকৈ মুখেদি কৈ থাকিলে নহ'ব বুজিছ। এই মুখৰ আগৰ পৰা কিতাপখন টানি নি জুই লগাই পেলাই দিব লাগিব, তেতিয়াহে চাগে এই কিতাপ পঢ়া বাদ দিব। মা, আপুনি তেনেকৈ নকৰিব। মই কি কৈ আছো তুমি শুনিছানে নাই? যোৱা ভিতৰলৈ যোৱা, এই কিতাপ বহীবোৰ লৈ যোৱা। অঁ, গৈছো। আৰু এটা কাম কৰিবি, মোৰ কাৰণে ধুনীয়াকৈ আদা দি চাহ একাপ আনিবি। ঠিক আছে মা, হ'ব দিয়ক। বাবা, কি বোৱাৰী আনিলো নাজানো আৰু, অনাবৰত কেৱল কিতাপৰহে ধান্দা। কাম বন ঘৰ দুৱাৰ এইবিলাকৰ প্ৰতি একো ধান্দা নাই। আচলতে মা, তেওঁ কিতাপৰ প্ৰতি অকণমান বেছি আগ্ৰহী, কিতাপ পঢ়ি ভাল পায়। তুমি মই গালি দিলে তেওঁ অন্তৰত দুখ পায় নহয়। বোৱাৰী মানুহজনী কিহৰ কিতাপৰ প্ৰতি আগ্ৰহী হ'ব লাগে? বাপেকৰ ঘৰত দেখোন BA পাছ কৰি আহিছেই, আৰু কিমান কিতাপ পঢ়েনো তাই? বিয়াৰ পাছতো যদি ঘৈণীয়েৰক গাভৰু ছোৱালীৰ দৰে পঢ়াই শুনাই ৰাখিব বিচাৰিছ, পিছত কিন্তু পস্তাবি। তোৰ লগত নাথাকিব, গুচি যাবগৈ তোক এৰি থৈ। কিনো কথাবোৰ কৈ থাকা মা? হ'ব দিয়া, তুমি চিন্তা নকৰিবা। আজিৰ পৰা আৰু তাই এনেকৈ কিতাপ পঢ়ি নাথাকে। বাৰু তুমি বহা, মই ভিতৰৰ পৰা আহোঁগৈ। ৰাধা, এইবোৰ কি মানে? তোমাক কথা ক'লে তুমি কিয় কথাবোৰ বুজি নোপোৱা? মইনো কি কৰিলো? তোমালোকে মোক কিয় এনেকৈ গালি পাৰিছা? তুমি কি এনেকৈ ঘৰখনত অশান্তি হৈ থকাটোৱে বিচৰা নেকি? তোমাৰ পঢ়া শুনাক লৈ মাৰ প্ৰব্লেম আছে, মায়ে তোমাক সেইবোৰ কৰিবলৈ বাধা দিয়ে। মই তোমাক কৈছো ন, তুমি মাৰ আগত নপঢ়িবা, মাৰ আগৰ পৰা তুমি কিতাপ কানিবোৰ লুকুৱাই থবা। আৰু তুমি মানে মোৰ এটাও কথা নুশুনা। তুমি মানে সদায় মাক দেখাই দেখাই পঢ়া, আৰু মায়ে সেইটোকে দেখি এগালমান কথা কৈ ঘৰখনৰ পৰিৱেশটো সলনি কৰি পেলায়, মানুহৰ মনবোৰো বেয়া কৰি পেলায়। চৰি, তুমি মোক বেয়া নাপাবা। আচলতে মা ক'ৰবালৈ ওলাই গ'লগৈ, তুমিও গুচি গ'লা। সেইকাৰণে ভাবিছিলোঁ সন্মুখৰ ৰুমটোতে অকণমান পঢ়োঁ, মা অহা তেতিয়া দেখা পাম, কিতাপখিনি লৈ আঁতৰ হ'ম। কিন্তু মায়ে কেনেকৈ ঘপককৈ আহি ওলালহি গমেই নাপালোঁ। মায়ে যিহেতুকে তুমি পঢ়া শুনা কৰা কামটো একেবাৰে পচন্দ নকৰে, তো সেইটো কাম মাৰ পৰা লুকুৱাই কৰিবা আকৌ। তুমি দৰ্জাখন হুক মাৰি লৈ ৰুমত আৰামত পঢ়ি থাকা, তেতিয়া মায়ে যদি মাত দিয়ে দৰ্জাখন খুলি দিয়ালৈ তুমি ধুনীয়াকৈ কিতাপ কানিখিনি লুকুৱাই থৈ যাব পাৰিবা। তুমি সেইটোকে নকৰি ঘৰখনত অশান্তি সৃষ্টি কৰাই থাকা, মাৰ আগত গৈ পঢ়ি থাকাগৈ। মায়ে যদি মই দৰ্জাখন হুক মাৰি লৈ সোমাই থাকোঁ, আকৌ কিবা এটা বেয়াকৈ কয়, মায়ে যদি আকৌ মোক বেয়া বুলি ভাবে, তেতিয়া কি হ'ব? তেতিয়া তুমি বুজাব পাৰিবানে মাক? তেতিয়া কি হয় কি ক'ব লাগে সেইবোৰ মই চাই ল'ম, সেইবোৰ পাছৰ কথা। কিন্তু তুমি এতিয়া পঢ়া শুনাখিনিক লৈ মাৰ পৰা একো গালি নুশুনিবা, আৰু মায়ে যাতে কেতিয়াও গম নাপায় তুমি পঢ়া শুনা কৰি আছা বুলি। ঠিক আছে, হ'ব দিয়া, মই তেনেহ'লে তেনেকুৱাই কৰিম। মায়ে চাহ বিচাৰিছিলে নহয়, মই মাক চাহকাপ দি থৈ আহোঁগৈ। নালাগে, তুমি মাক চাহপানী দিবগৈ নালাগে, মই আছোঁ নহয়, মাক চাহপানী মই দিমগৈ। তুমি ইয়াত বহা আৰু আৰামত পঢ়া, একদম মায়ে যাতে গম নাপায়। কিন্তু তুমি চাহ দিলেগৈ। কোনো কিন্তু নাই, মই কৈছোঁ নহয় মই নিজেই দিমগৈ। মায়ে যদি তোমাৰ কথা সোধে মই কিবা এটা বাহানা বনাই দিম, সেইবোৰ চিন্তা কৰিব নালাগে, তুমি খালি পঢ়া। ঠিক আছে, হ'ব দিয়া। শুনা, আৰু দ্বিতীয়বাৰ যাতে তেনেকুৱা ভুল নকৰা হা, মাৰ আগত নপঢ়িবা। দৰ্জাখনৰ হুকটো লগাই লোৱা, মই ঘৰতে আছোঁ, মাক যদি কিবা দৰকাৰ হয় মই দি দিম। ঠিক আছে, হ'ব দিয়া। মোৰ মানুহজনৰ দৰে যদি মোৰ শাহুমাজনীয়ে বুজি পালে হয় মোক, তেনেহ'লে কথাই নাছিল। এতিয়া মাৰ পৰা মই লুকাই লুকাই পঢ়া শুনা কৰিব লগা হৈছে। তেওঁ মোক বহুত বিশ্বাস কৰিছে, মই ভালদৰে পঢ়িব লাগিব, পঢ়িম, মই ভালদৰে পঢ়িম। মোৰ সপোনটো তেওঁ নিজৰ সপোন বুলি ভাবি লৈছে, আৰু মোৰ সপোন পূৰাবলৈ তেওঁ দেহে কেহে লাগিছে। মই তেওঁৰ সপোন পূৰাম।
মা এয়া লোৱা তোমাৰ গৰম গৰম আদা দিয়া চাহ লোৱা খাই লোৱা বাবা কি হ'ল আকৌ তই চাহ বনাই আনিলি যে মোৰ কাৰণে বোৱাৰী কলৈ গ'ল আছে মা এওঁক মই কাপোৰ কেইটামান ধুবলৈ দিছোঁ তোমাৰ আৰু মোৰ লেতেৰা হৈ থকা কাপোৰ কেইটামান তেওঁক নি ধুবলৈ দিছোঁ আৰু তেওঁ কাপোৰ ধুই থকাৰ কাৰণে তোমাৰ আকৌ চাহকাপ মই বনাই আনিব লগা হ'ল একো নহয় মা খোৱা বৰ ধুনীয়াকৈ বনাইছোঁ ভালেই কৰিলি তই একদম ভাল কাম কৰিছ তাইক কামত লগাই দি এনেকৈ ঘৰৰ কামত লগাই থাকিবি বুজিছ তাই এনেই থাকিবলৈ পালে পুৰা কিতাপখনত বহি থাকিবগৈ সেইকাৰণে তাইক কামতে লগাই থাকিব লাগিব আৰু এটা কথা কওঁনে ঘৰৰ বোৱাৰীজনী সদায় ঘৰৰ কাম কৰিলেহে ভাল দেখি এই বাহিৰত গৈ ইফালে সিফালে ঘূৰি ফুৰা কলেজলৈ যোৱা এইবোৰ একেবাৰে ভাল নেদেখি আমাৰ দিনত আমাৰ শহু শাহুহঁতে ঘৰৰ পৰা বাহিৰলৈ যাবলৈ সুবিধাই দিয়া নাছিল ঘৰৰ কাম বনবোৰ কৰিয়ে শেষ কৰিব পৰা নাছিলোঁ ইমান কাম ওলাইছিল আজিকালিতো বহুত ভাল হৈছে আজিকালি বোৱাৰী জীয়াৰীবিলাকে বজাৰ সমাৰো যাব পাৰে আমি যে বজাৰ কোনো জনমত দেখিয়ে পোৱা নাছিলোঁ ঘৰৰ মাইকী মানুহজনী সদায় ঘৰত থাকিলেহে শোভা পায় বাহিৰলৈ গৈ ডিটিঙালি কোবাই ফুৰিলে শোভা নাপায় বুজিছ সেইটো কথা বোৱাৰীক বুজাই দিবি হয় দিয়া মা তুমি ঠিক কথাই কৈছা নহ'লে বাবা এটা কাম কৰোঁ নেকি বোৱাৰীয়ে এনেকৈ যদি ঘৰত বহি বহি থাকি অশান্তি পাইছে তেনেহ'লে বোৱাৰীক চিলাই তিলাই কৰা কামতে লগাই দে চিলাই শিকাই নহয় তালৈকে পঠাই দে চিলাইখিনি শিকিলে নিজৰ কাপোৰখিনিও চিলাই ল'ব পাৰিব দুই এখন বেলেগেও চিলাবলৈ পাৰিব আৰু টকাৰ উপাৰ্জনো হ'ব ঘৰখন চলাত অকণমান সকাহ পাবি আগতে চিলাইটো শিকি ল'বলৈ দে তাৰপাছত মেচিন এটা কিনি দিবি আৰু ঘৰতে মেচিনটো লৈ বহি যাব ঘৰৰ কামখিনি কৰি যিখিনি সময় আজৰি হয় সেইখিনি সময়ত আকৌ মেচিনৰ কাম কৰিব নিজেও ব্যস্ত হৈ থাকিব আৰু পইচা উপাৰ্জন হৈ থাকিব তুমি ঠিক কথাই কৈছা মা সেইটোকে কৰিব লাগিব বাৰু মই এওঁৰ লগত আলোচনা কৰি চাওঁ ৰ'বা এওঁ বা কি কয় চিলাই মেচিনৰ কামত এওঁ বা আগ্ৰহী হয়নে নহয় তেওঁৰ লগত আলোচনাটো কৰি লওঁ ঠিক আছে দে তই বোৱাৰীৰ লগত আলোচনা কৰি অতি সোনকালে চিলাইটো শিকাৰ কথা কবি আৰু বোৱাৰীক কগৈ ৰাতি সাজৰ কাৰণে যা যোগাৰ কৰিবৰ কাৰণে অঁ মা তুমি চাহ খোৱা মই এওঁক কওঁগৈ ৰাতি কি বনাই যোগাৰ কৰি ল'বলৈ যা যা বোৱাৰী অ বোৱাৰী এইপিনে আহাচোন ক'ত কি কৰি থাকে জানো মাতিলেও মাত নাপাওঁ মানে লগতে কেতিয়াও নাহে মা কি হ'ল তুমি এওঁক মাতি আছা নেকি অঁ বোৱাৰীক মাতচোন কিয়নো মা এওঁক কিয় বিচাৰি আছানো মোৰ আগতে কোৱাচোন সিদিনাখনতো তই কৈছিলি বোৱাৰীক আমাৰ কাপোৰ ধুবলৈ দিছ মোৰনো কোনকেইটা কাপোৰ ধুলে এটাও কাপোৰ ধোৱা নাই দেখোন গোটেই কাপোৰবোৰ লেতেৰা হৈ আছে তাকে মাতচোন কোনকেইটা কাপোৰ ধুলে মোক দেখাই দিয়ক তাই ইয়াতে ক'ৰবাত আছে চাগে তুমি চোৱাচোন পাবা দিয়া ইয়াতে থৈছে ক'ৰবাত হাৰে মই মিছাই ক'ম নেকি গোটেই ৰুমটো চাইছোঁ ক'তো চাফা কাপোৰ নাই গোটেই কাপোৰবোৰ লেতেৰা হৈ আছে তাই ধুই দিয়া বুলি ময়ো গুৰুত্ব দিয়া নাই এতিয়া মই পিন্ধি যাব লাগিছিল এযোৰ কাপোৰ চাফা হৈ থকা নাই ক'লৈ গৈছেনো তাইক তই কিয় মাতিব নোৱাৰ তাই ঘৰত নাই নেকি মানে তেওঁ ঘৰত নাই মা ঘৰত নাই ক'লৈ গৈছে মোকতো একো কোৱা নাই আৰু তয়ো যদি ঘৰতে আছ ময়ো ঘৰতে আছোঁ বোৱাৰীনো কাৰ লগত গ'ল হেৰি মানে মা তুমি যে সিদিনাখন কৈছিলা এওঁক চিলাই চেণ্টাৰত নামভৰ্তি কৰাই দিবলৈ মই তেওঁক তাতেই নামটো লগাই দিলোঁ আৰু তেওঁ সেই চিলাই শিকিবলৈকে গৈছে হয় নেকি ভালেই কৰিলি দে কিন্তু বাবা চিলাই কামটো এঘণ্টাহে শিকায় বোৱাৰীক দেখোন বহুত সময়ৰ পৰা ঘৰত মাত বোল শুনা নাই কিমান সময় হ'ল নোযোৱা এওঁক মা মই ৰাতিপুৱা 9টামান বাজিতে থৈ আহিছোঁগৈ আবেলি 3টামান বাজিত ঘৰ পাবহি চাগে কি চিলাই কাম ইমান সময় নিশিকাই নহয় ৰাতিপুৱা 9টাৰ পৰা আবেলি 3টালৈকে চিলাই কাম দেখোন এঘণ্টা বা দুঘণ্টাহে শিকায় ক'ৰবাত কিবা অসুবিধা হৈছে নেকি তই ফোনটো নকৰ কিয় সোনকালে ঘৰলৈ আহিব দে তহঁতক মানে কথা কৈ থাকিলে একেবাৰে বুজি নাপাওঁ আমাৰ কথাত একেবাৰে গুৰুত্ব নিদিয় ঘৰৰ বোৱাৰীজনী ইমান দেৰিলৈকে বাহিৰত ঘূৰি ফুৰিলে ভাল দেখি জানো ঘৰৰ বোৱাৰীজনী সদায় ঘৰত থাকিব লাগে অকণমান সময়ৰ কাৰণে কিবা এটা শিকিব কৈছে সেইটো বেলেগ কথা ইমান সময় লাগে নেকি মা কিবা এটা বস্তু শিকোঁতে অকণমান সময় লাগিবই আৰু তাতে আকৌ কাটিংটো এক্সট্ৰাকৈ শিকিব সেইকাৰণে দেৰি হৈছে চাগে ইমান সময় নালাগে নহয় আমিও দেখিছোঁ চিলাই শিকিবলৈ যোৱা মানুহ তই ফোন কৰ এতিয়া বোৱাৰীক ফোন কৰ আৰু সোনকালে ঘৰলৈ আহিবলৈ দে হ'ব দিয়া মা মই পাছত কৰিম পাছত নহয় এতিয়াই কৰ বুলি কৈছোঁ নহয় এতিয়াই ফোন কৰ মোবাইলটো দি পঠাইছ নাই মোবাইলটো দি পঠাইছ যদি তই এতিয়াই ফোন কৰ আৰু এতিয়াই ঘৰলৈ আহিবলৈ দে মোবাইলটো নিছে বাৰু মই এতিয়াই ফোন কৰোঁ ৰ'বা বাহিৰলৈ গৈ ফোন কৰোঁ এইখিনিত অকণমান ভালকৈ নেটৱৰ্কটো নাপায় যে মাতটো বুজিয়ে নাপাম চাগে আহিব দিয়া মই ফোন কৰি দিম তুমি খং কৰিছা বুলি ক'লে তাই লগতে গুচি আহিব তুমি একো চিন্তা নকৰিবা চাহ খাবা নেকি মই চাহ একাপ বনাই আনি দিওঁনে চাহ তাহ পাছৰ কথা তই আগতে গৈ বোৱাৰীক ফোন কৰগৈ যা অঁ হ'ব দিয়া কৰোঁগৈ চিলাই কামটো শিকিছে যদি শিকক মোৰ কাপোৰখিনিও চিলাব পাৰিব আৰু নিজৰখিনিও চিলাই ল'ব পাৰিব
লগতে আকৌ ইটো সিটো ওচৰ চুবুৰীয়া কাপোৰ চিলাব পাৰিব। এটকা দুটকা ইনকাম হ'ব, লাৰিবলৈ পাব। শিকক দে চিলাই কামটো। ৰাধা, অ' ৰাধা, কি হ'ল? এনেকৈ ইমান মন মাৰি কিয় বহি আছা? আৰে, কি হৈছে ৰাধা? কিবা প্ৰব্লেম আছে যদি মোৰ আগত কোৱা। এনেকৈ মন মাৰি কিয় আছা? নাই, একো হোৱা নাই। আচলতে কি কৰিম তাকেই ভাবি আছোঁ। মোৰ ইমান দিনৰ কষ্টখিনি অথলে যায় নেকি, তাকেই ভাবি আছোঁ। আৰে, আগতে প্ৰব্লেমটো কোৱা, কি হৈছে? মানে ফাইনেল এক্সামৰ এডমিট কাৰ্ড আহি গ'ল। এতিয়া এক্সাম দিবলৈ মই চহৰলৈ যাব লাগিব। ইয়াত নহয়, চহৰতহে হ'ব। তুমিতো জানাই ন, মায়ে পঢ়া শুনা কামটো একেবাৰে বেয়া পায়। মোক কলৈকো যাব নিদিয়ে। এতিয়া পৰীক্ষা দিবলৈ মোক চহৰলৈ যাব দিবনে বাৰু? এদিন আহোঁতে লাগিব, এদিন যাওঁতে লাগিব, আৰু এদিনতো পৰীক্ষাই আছে। কি কৰোঁ তাকেই ভাবি আছোঁ। মই চাগে পৰীক্ষাই দিব নোৱাৰিম। মই এনেই ইমান কষ্ট কৰিলোঁ। ৰ'বাচোন, মোক অকণমান চিন্তা কৰিবলৈ দিয়া। এনেকৈ কেনেকৈ তুমি পৰীক্ষা নিদিয়াকৈ থাকিবা? তুমি পৰীক্ষা দিবই লাগিব। গোটেই বছৰ ধৰি কষ্ট কৰিছা। এতিয়া ইমানখিনি পঢ়ি শুনি পৰীক্ষাটো নিদিলে হ'ব নেকি? অকল তুমিয়ে কষ্ট কৰা নাই নহয়, তোমাৰ লগতে ময়ো কষ্ট কৰিছোঁ। মাৰ পৰা লুকুৱাই তোমাক পঢ়াইছোঁ। এতিয়া পৰীক্ষা নিদিলে হ'ব নেকি? তাকে, মাকনো কি বুলি কৈ চহৰলৈ যাওঁ? চহৰত দেখোন আমাৰ কোনো মিতিৰ কুটুমো নাই। ক'ত থাকিম, কি কৰিম? ৰ'বাচোন, মই কথা এটা ভাবিছোঁ। মই যদি মাক কওঁ ব্যৱসায় কামত চহৰলৈ মই 4-5 দিনৰ কাৰণে যাব লাগিব, আৰু মই বাহিৰৰ খাদ্য নাখাওঁ, নিজে বনাই খোৱা অসুবিধা হ'ব, সেইকাৰণে মই লগত তোমাকো লৈ যাম বুলি ক'ম। তেতিয়াতো তোমাৰ একো প্ৰব্লেম নহ'ব চাগে। আৰু তোমাক ক'লে তুমিও তেনেকৈ ক'বা। তুমি কিন্তু নাযাওঁ নথওঁ নক'বা, মাৰ আগত যাম বুলিয়ে ক'বা। কিন্তু মা অকলে থাকিব পাৰিবনে? 4-5 দিনৰ কথাহে। 4-5 দিনৰ লগত তোমাৰ ভৱিষ্যতটো জড়িত হৈ আছে, তোমাৰ মোৰ কষ্ট জড়িত হৈ আছে। মা থাকিব পাৰিব দিয়া। 4-5 দিনৰ পিছত আমি আকৌ ঘৰ পামহি দেখোন। সঁচাকৈ মায়ে মানি ল'বনে? নিশ্চয় মানি ল'ব। এইটোৱে বেষ্ট প্লেন। ইয়াৰ পাছত আৰু একো প্লেনেই বনাব নোৱাৰোঁ। তুমি পৰীক্ষা দিবলৈ খালি সাজু হোৱা, পঢ়া শুনাখিনি কমপ্লিট কৰা, আৰু কি কি বয় বস্তু লাগে গোটেইখিনি যোগাৰ কৰা। আমি 4-5 দিন হোটেলৰ ৰুমতে থাকিম। তুমি তাত একো ভাত পানী বনাব নালাগে, আমি বাহিৰতে খাই ল'ম। তুমি কেৱল পঢ়া শুনাখিনি কমপ্লিট কৰা। মই পইচা কেইটামান বিচাৰি যাওঁ হা, আৰু মাক কথাটো ক'ম বাৰু। হ'ব দিয়া। তোমাক যে মই ভাগ্যৰ বলতহে নিজৰ স্বামী কৰি পাইছোঁ। থেংক ইউ। থেংক ইউ ক'ব নালাগে দিয়া। তোমাৰ হাজবেণ্ড হওঁ মই। তোমাৰ প্ৰতি মোৰ দায়িত্ব আছে, বুজিছা? বুজিছোঁ। দিয়া এতিয়া নিজৰ কামত লাগা। খুৰী, অ' খুৰী, ঘৰত মানুহ আছেনে নাই? এনেকুৱা ভাল দিনত মানুহ ঘৰত সোমাই থাকেনে বাৰু? কোননো আহিছ? অঁ, গজেন দেখোন। কি হ'ল এনেকৈ চিঞৰিছ যে? আৰু কাৰ ভাল দিন আহিলনো? আপোনালোকৰ খুৰী, আপোনালোকৰ। সকলো জানি বুজি এতিয়া নজনাৰ ভাও দিব নালাগে। কিনো কথাবোৰ কৈ আছ তই? কি জানি বুজি মই নজনা ভাও দিলোঁ? কিহৰ ভাল দিনৰ কথা কৈছ? ভালকে ক। এতিয়া একো নজনাই হ'ল। তলে তলে বোৱাৰীয়েকক IPS অফিচাৰ বনালে। আমাৰ আগত আকৌ কৈছে একোৱেই নাজানে। কি? কাৰ বোৱাৰীৰ কথা কৈছ? আপোনাৰ বোৱাৰীজনীৰ কথা কৈছোঁ। টিভি চোৱা নাই? টিভিত আপোনাৰ বোৱাৰী ওলাই আছে। IPS অফিচাৰ হৈছে আপোনাৰ বোৱাৰী। এইটোৱে দিনতে টেটুগুৰিলৈ ভৰাই আহিল যেন পাওঁ। যা ঘৰলৈ যাগৈ, যা শুই থাকগৈ। খুৰী, মই মিছা কথা কোৱা নাই। কিয় মিছা কথা কমগৈ আকৌ? আপোনালোকৰ ৰাধা টিভিত ওলাই আছে, IPS অফিচাৰ হৈছে। কি? আমাৰ ৰাধা? আকৌ আপোনালোকৰ ৰাধা। আপোনালোকে কিন্তু গাঁওখনত নোহোৱা কাম কৰিলে দেই। গাঁওখনতো বাদেই দিয়ক, গোটেই অঞ্চলটোত নোহোৱা কাম কৰি দিলে। বোৱাৰীজনীক IPS বনাই দিলে। তোৰ কিবা এটা ভুল হৈছে, বুজিছ? তই দিনতে কিবা সপোন দেখিছ। মোৰ ঘৰখনত তেনেকুৱা কিবা এটা হোৱা হয় মই গম নাপালোঁ হয়নে? তেনেকুৱা একো হোৱা নাই। মোৰ বোৱাৰী মোৰ ঘৰতে আছে। মোৰ কথা মানে আপুনি বিশ্বাস কৰা নাই? তেনেহ'লে লগাওকচোন, আপোনালোকৰ টিভিটো লগাওক। তাত এতিয়া ওলাব আপোনালোকৰ বোৱাৰীজনী। আমাৰ টিভিটোত পইচা নাই নহয়। আমাৰ ইমান টকা পইচাও নাই টিভিত ৰিচাৰ্জ ভৰাই থ'বলৈ। আমি টিভি ইমান নাচাওঁ। তেনেহ'লে আহক, আপুনি মোৰ লগত আহক। মই আমাৰ টিভিত আপোনাৰ বোৱাৰীজনীক দেখাই দিম। যদি নহয় আপুনি মোক কি কৰে কৰিব। বলচোন বাৰু, তই কি আবুল তাবুল বকি আছ নাজানো আৰু। আহক, মই আবুল তাবুল বকিছোঁ নে সঁচা কি এতিয়া গম পাব। আহক। অঁ, বল। এতিয়াই দেখাই দিমগৈ নহয়, সকলো গমেই পাব। পাছত আকৌ মোক মিঠাই খাবলৈ মাতিব নাপাহৰিব খালি। হ'ব দে, সেইটো পাছৰ কথা। আগতে বলচোন। হেৰা, তুমি বেছিকৈ চিন্তা নকৰিবা। তোমাৰ ৰিজাল্ট ভালেই হ'ব, বুজিছা? মোৰ বিশ্বাস আছে। জানো ভগৱানে কি কৰে, হাত ভৰিবোৰহে কঁপিবলৈ ধৰিছে। ভাত পানী একো পেটলৈ নোযোৱা হৈছে। কি হয় ঠিক নাই আৰু মোৰ। ইমান কষ্ট কৰিছোঁ, ইমান কষ্টত পঢ়িছোঁ। ভগৱানে চকু মেলি চালেই হয় আৰু। নিজে যিমানখিনি পাৰোঁ কৰিছোৱেই। ভগৱানে যদি ভাগ্যত লিখিছে
নিশ্চয় ভালেই হ'ব। একো চিন্তা নকৰিবা, সকলো ভালেই হ'ব। বাবা, এইবোৰ মই কি শুনিছোঁ? কি মা? এইটো খবৰ মই লোকৰ পৰা পাব লগা হৈছে। লোকে মোক খবৰ দিছে মোৰ বোৱাৰীজনীয়ে IPS পৰীক্ষাত টপ হৈছে, সকলোতকৈ প্ৰথম হৈছে। মইতো একো ধৰিবলৈকে পৰা নাই, বিশ্বাসো কৰা নাছিলোঁ। গজেনে নি মোক টিভিত দেখাই দিওঁতেহে বিশ্বাস কৰিছোঁ। এইবোৰ মানে কি কথা? আচলতে এইবোৰ কি হৈছে? বোৱাৰীজনীয়ে ঘৰত দেখোন সকলো কাম বন কৰিয়ে থাকে। চিলাই কৰিবলৈ বাহিৰলৈ যায়, আকৌ ঘৰলৈ আহে, ঘৰত আহি আকৌ ঘৰৰ কাম বনবোৰ কৰে। এই বোৱাৰীজনীয়ে পঢ়িলে কেতিয়া? IPS পৰীক্ষা দিলে কেতিয়া? এইবোৰ দেখি মোৰ মূৰটোৱে কাম নকৰা হৈ গৈছে। গজেনহঁতৰ ঘৰত মূৰ ঘূৰাই পৰি গ'লোঁ। তেল পানী দিয়াতহে মই উঠিবলৈ পাৰিছোঁ। এইবোৰ কেনেকৈ হ'ল? বোৱাৰীজনী কেনেকৈ IPS হ'ল? মা, আচলতে এইবোৰ মানে কেনেকৈ হ'ল জানানে? এওঁ BA পাছ কৰিয়ে মোলৈ বিয়া হৈ আহিল আৰু এওঁ পঢ়া শুনাৰ প্ৰতি বহুত আগ্ৰহ আছিল। পঢ়া শুনা কৰি বহুত ভাল পাইছিল আৰু এওঁৰ ৰিজাল্টবোৰো চালোঁ, আগৰ ৰিজাল্টবোৰ বহুত ভাল হৈছিল। সেইকাৰণে মই এওঁক পঢ়াত বাধা নিদিলোঁ, এওঁক পঢ়িবলৈ আগবঢ়াই দিলোঁ। আৰু এওঁ কাপোৰ ধুই আছে, কিবা বেলেগ কাম কৰি আছে, এনেকৈ যে তোমাৰ আগত মই বাহানা বনাওঁ, সেইখিনি সময়ত এওঁ পঢ়ি থাকে আৰু মই তোমাৰ ওচৰত থাকোঁ তোমাক কিবা দৰকাৰ হ'লে দিবলৈ। তুমি যে এওঁ পঢ়ি থকা দেখিলে গালি পাৰা, সেইকাৰণে তোমাৰ পৰা এইবোৰ কথা লুকুৱাব লগা হ'ল মা। আৰু আমি চহৰলৈ কোনো বিজনেছৰ কামত যোৱা নাছিলোঁ, এওঁৰ এক্সাম আছিল, সেইকাৰণে গৈছিলোঁ। এনেকৈ মই এওঁক সহায় কৰিছিলোঁ মা। মই একো ডাঙৰ পাপ কাম কৰা নাই, মই কেৱল এওঁৰ হাজবেণ্ড হোৱাৰ দায়িত্বখিনি পালন কৰিলোঁ। এজন হাজবেণ্ডৰ যিখিনি দায়িত্ব, মই কেৱল সেইখিনিহে পালন কৰিছোঁ মা। মানুহৰ সপোনবোৰ মোহাৰি পেলোৱা মানে তেওঁক মাৰি পেলোৱাৰ দৰে হয়। সেইখিনি পাপ মই কৰিব নোৱাৰিলোঁ, মই সেইকাৰণে এওঁৰ সপোনবোৰ পূৰাবলৈ জোৰ দিলোঁ। আচলতে মা, এওঁৰ গাভৰুৰ পৰাই সপোন আছিল IPS অফিচাৰ হোৱা, আৰু তেওঁৰ মাক দেউতাকে ছাপোৰ্ট নকৰিলে, মোলৈ বিয়া দি দিলে। আৰু এইখন ঘৰত তুমিও ছাপোৰ্ট নকৰা, সেইকাৰণে মই তেওঁক ছাপোৰ্ট কৰি তোমাৰ পৰা লুকুৱাই লুকুৱাই এইবোৰ কৰিলোঁ। মই তোমাৰ লগত বহুত আগতেই কথা পাতিম বুলি ভাবিছিলোঁ মা, কিন্তু মই তোমাক বুজি পালোঁ, তুমি এওঁক কেতিয়াও পঢ়িবলৈ নিদিয়া। মা, মই এটা কথা বুজি নাপাওঁ, তুমি মানে আগৰ দিনৰ মানুহৰ দৰে কিয় কথাবোৰ কোৱা? আজিকালি মাইকী মানুহ ঘৰত সোমাই নাথাকে নহয়। আজিকালি ছোৱালী বোৱাৰী সকলো বাহিৰলৈ যায়, কাম বন কৰে, উন্নতি কৰে, আনকি ছোৱালী মানুহ গৈ জোনবাই দেশ পালেগৈ। এতিয়া আৰু তোমালোকৰ দৰে আগৰ দিন হৈ থকা নাই, বুজিছা? পৰ্দা দি আজিকালি কোনো মাইকী মানুহকে নাৰাখে। তুমি কিয় এনেকুৱা নীতি নিয়ম কিছুমান বনাই লৈছা মই একো নাজানো। ছোৱালী মানুহ বোৱাৰী মানুহ ঘৰতে থাকিব লাগে, ঘৰৰ কাম কৰিব লাগে, ঘৰৰ কাম বনতহে শোভা পায়। বাহিৰলৈ গ'লে বা বাহিৰত কাম কৰিবলৈ গ'লে সিহঁত বেয়া হৈ যায়। তুমি আচলতে কিয় তেনেকৈ ভাবিছা মই একো নাজানো। আচলতে তুমি চাগে ভয় কৰা। কিছুমান ছোৱালী আছে যেনেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব দিলে বা বেলেগ কিবা কাম বন কৰিলে, অকণমান উন্নতি কৰিব পাৰিলে নিজকে বহুত ডাঙৰ বুলি ভাবি লয়, বহুত গৌৰৱ আহি যায়, অহংকাৰী হৈ যায়, নিজৰ গিৰিয়েকক মানুহ বুলি চিনি নোপোৱা হৈ যায়, নিজৰ শহু শাহুৱেকক আলপৈচান নধৰে, শহু শাহুৱেকৰ লগত কাজিয়া পেচাল কৰে, মাতবোল নোহোৱা হৈ যায়, শহুৱেক শাহুৱেকক নামানে। চব তেনেকুৱা নহয় মা, কিছুমান ছোৱালী তেনেকুৱা আছে, তেনেকুৱা অভদ্ৰ ছোৱালী আছে। কিন্তু কি জানানে, সেইবোৰ ছোৱালী সংস্কাৰ বেয়া, সেইবোৰ ছোৱালী স্বভাৱ বেয়া। আৰু তুমিতো তোমাৰ বোৱাৰীজনীক ভালদৰে বুজি পাইছা। ইমান দিনে তোমাৰ বোৱাৰীজনীক সংস্কাৰত কিবা এটা দুখ ধৰিবলৈ পাৰিছানে? নে তেওঁ কিবা বেয়া স্বভাৱ দেখিছা? আজিলৈকে তোমাৰ লগত তোমাৰ বোৱাৰীজনীক কিবা তৰ্ক কৰিছেনে? তোমাৰ চকুত হৈ কিবা কথা কোৱা দেখিছানে? মই যিমানলৈকে জানো সিমানলৈকে তোমাক এওঁ কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই। এওঁ তোমাক আজিলৈকে একো বেয়া কথা কৈ পোৱা নাই। আচলতে এওঁ তোমাক নিজৰ মাকৰ দৰে ভাবে, নিজৰ মাকৰ দৰে মৰম কৰে, সন্মান কৰে। আৰু তুমি তোমাৰ বোৱাৰীজনীক ছোৱালী বুলি কেতিয়াও ভাবিব নোৱাৰিলা। মা, মানুহে বিয়া পাতে কোনো আবদ্ধ থাকিবলৈ নহয়, নিজৰ এটা নতুন জীৱন জীয়াবলৈ। যদি বিয়া মানে লোকৰ ছোৱালীজনীক আবদ্ধ কৰি ৰখা হয়, তেনেহ'লে এই বিয়া নামৰ প্ৰথাটো সমাজৰ পৰা আঁতৰ কৰি দিব লাগে। কোনো মাক বাপেকে নিজৰ জীয়েকহঁতক বিয়া দিব নালাগে। বিয়াহে দিছে, কোনো জেলখানাত থাকিবলৈ পঠোৱা নাই নহয়। আমি যদি তাইক আমাৰ ঘৰখনক জেলখানাৰ দৰে আবদ্ধ কৰি ৰাখোঁ, তেতিয়া হ'ব নেকি? হয় দে বাবা, তই ঠিকেই কৈছ। তহঁত দুয়োটাই মোক ক্ষমা কৰি দিবি। মই আচলতে এইবোৰ কথা বুজিয়ে পোৱা নাছিলোঁ। আচলতে আমি শহু শাহুৰ লগত যেনেকৈ আছিলোঁ, শহু শাহুৱে আমাক যেনেকৈ আবদ্ধ কৰি ৰাখিছিল, আমিও তেনেকৈ ৰাখিব বিচাৰিছিলোঁ বোৱাৰীজনীক। কিন্তু সেইটো ভুল। সমাজ সলনি হ'ল, এতিয়া আৰু আগৰ দিন নাই। মই বুজি পাইছোঁ। তহঁতে মোক বেয়া পাই নাথাকিবি, তহঁতে মোক ক্ষমা কৰি দিবি। বোৱাৰী, মোক ক্ষমা কৰি দিবা। নাই মা, আজি ইমান ভাল দিনত মই আপোনাক কেনেকৈ বেয়া পাই থাকিব পাৰোঁ? আপুনি মোক সেইখিনি শাসন কৰাৰ কাৰণে মোৰ মনত এটা বেলেগ যুঁজ আহিছিল। মই ভাল ৰিজাল্ট কৰি দেখাবই লাগিব, তেতিয়াহে আপোনালোকে মোক বুজি পাব। মোৰ মানুহজনৰ কষ্টখিনি মই সাৰ্থক কৰিবই লাগিব, মই তেনেকৈ ভাবিছিলোঁ মা। হয় দিয়া, আজি বহুত ভাল দিন। বাবা, যা আজি খানা দিব লাগিব, তই বজাৰ কৰি লৈ আহগৈ।
মোৰ বোৱাৰীজনীয়ে অঞ্চলত নোহোৱা কাম এটা কৰি দেখাইছে। মোৰ বোৱাৰীজনীক মই IPS অফিচাৰ ৰূপত দেখা পাম। মোৰ কাৰণে কম ভাল দিন নে বাৰু? ৰবা বোৱাৰী, তুমি বহি থাকা। মই চাহ একাপ বনাই আনোগৈ। একাপ নহয়, 3 কাপ বনাই আনোগৈ। আমি একেলগে আজি চাহ খাম। ৰ'বা মা, তোমাৰ লগত ময়ো গৈছোঁ। চাহ বনাই বনাই ময়ো চাহ বনাবলৈ পাৰা হ'লো নহয়। ব'লা মই তোমাক সহায় কৰি দিম।